এইটো গৰুখুটি এটা মই ভাবোঁ এইটো গৰুখুটি এটা প্ৰকল্প নহয় ই অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ এইটো এটা প্ৰকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন আছে অসমৰ প্ৰতিখন জিলাত এনেকুৱা এটা প্ৰকল্প হওক আৰু আমাৰ থলুৱা যুৱক যুৱতীসকলে যিসকলে শিক্ষা গ্ৰহণ কৰিছে এনেকুৱা প্ৰকল্পৰ জৰিয়তে কৃষি কৰ্মৰ জৰিয়তে অসমৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰক আৰু আমি সেই তেখেতৰ চিন্তাধাৰাৰ আধাৰতে আমি কৃষক মৰ্চাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আজি প্ৰকল্পলৈ আহি মৌ পালনৰ এটা বাকচ স্থাপন কৰিছোঁ ইয়াতে মৌ পালনৰ জৰিয়তে কৃষকসকলৰ যাতে আন তেখেতসকলে যিটো উৎপাদন কৰে তাৰ লগতে মৌ পালনৰ জৰিয়তেও তেখেতসকলৰ উৎপাদন শক্তি বৃদ্ধি হওক আৰু এই মৌ পালনেই হ'ল সেইদিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাততো মৌ পালনৰ বিষয়ে উল্লেখ কৰিছিল যোৱা ৩টা বছৰত দেশত মৌ পালন বা মৌ উৎপাদন দুগুণ বৃদ্ধি হৈছে ১,৪০,০০০ মেট্ৰিক টন মৌ উৎপাদন হৈছে আৰু এই মৌ বিদেশলৈ গৈছে গতিকে মৌ পালনৰ জৰিয়তে কৃষকসকল আৰু অধিক স্বাৱলম্বী হ'ব পাৰে আৰু আমি কৃষক মৰ্চাই কৃষকসকলৰ আয় দুগুণ কিদৰে বৃদ্ধি কৰিব পাৰোঁ আৰু কৃষকসকলৰ যিসমূহৰ অসুবিধা আছে বা যিসমূহ সমস্যাৰ সন্মুখীন হয় কৃষি কাৰ্য কৰাৰ ক্ষেত্ৰত সেইখিনি তেখেতসকলৰ লগত প্ৰত্যক্ষভাৱে লগ ধৰি আলোচনা কৰি সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কৃষক মৰ্চাৰ চেষ্টা অব্যাহত ৰাখিছোঁ অনাগত দিনত কৃষক কৰ্মলৈ যাতে অসমৰ যুৱকসকল আগবাঢ়ি যায় আৰু আমাৰ পথাৰ আৰু বজাৰ দুইখন যাতে আমাৰ হাতলৈ আহিব পাৰে অচিনাকি মানুহৰ হাতৰ পৰা বজাৰখন আমালৈ কেনেকৈ আহিব পাৰে আৰু পথাৰৰ উৎপাদনৰ দৰে কৃষকসকল স্বাৱলম্বী হ'ব পাৰে সেই দিশত আমি আমাৰ কাম আৰম্ভ কৰিছোঁ গৰুখুটি প্ৰকল্পৰ বাবে আন এটি শুভ দিন অসম ৰাজ্যিক বিজেপি যি শক্তিশালী মৰ্চা কিষাণ মৰ্চা এই কিষাণ মৰ্চাৰ উদ্যোগত আমাৰ ইয়াতে মৌ পালনৰ ক্ষেত্ৰত এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে লগতে আমাৰ যি সৰিয়হতলী আছে তাত মৌ বাকচ স্থাপন কৰিছে এই সময়ত যিহেতু বিভিন্ন সৰিয়হ বা তিল আমাৰ মাকৈ এইবিলাক ফুলে এই সময়ত যথেষ্ট মৌ আহৰণ হয় সেইখিনি আগতে এনেই গৈছিলে যিহেতু আমাৰ এতিয়া মৌ বাকচ স্থাপন কৰিলে আৰু মৌৰ পৰা আমি যাতে যথেষ্ট পৰিমাণে লাভান্বিত হ'ব পাৰোঁ এনেকুৱা এটা প্ৰশিক্ষণ আমাক দিয়াৰ ব্যৱস্থা কৰিছে তাৰ বাবে আমি অসম ৰাজ্যিক বিজেপি কিষাণ মৰ্চাৰ সন্মানীয় সভাপতি মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আমাৰ ৰঞ্জিত দাক ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু আমাৰ যি জিলাৰ কিষাণ মৰ্চা আছে সকলোকে ধন্যবাদ জনাইছোঁ যে আমাৰ গৰুখুটিক যে সকলোৱে ইমানখিনি মৰম কৰিছে বা আগুৱাই লৈ যোৱা স্বাৰ্থত এইদৰে আগবাঢ়ি আহিছে আৰু আমিও আশাবাদী এই যি মৌ পালন আছে সেই মৌ পালনেৰে আমিও আমাৰ যি উপাৰ্জনৰ ঘৰ তাতে আমি আৰু এখোজ আগুৱাই যাব পাৰিম পুনৰবাৰ সকলোলৈকে ধন্যবাদ জনালোঁ আমি নিশ্চয় মৌৰে আমি ভাল এটা লাভ কৰিব পাৰিম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।